বিপিএফৰ নেতা বা আমাৰ প্ৰাৰ্থী বিধায়ক দুৰ্গাদাস বৰডাঙৰীয়াৰ প্ৰাৰ্থী বিপিএফে 17 বছৰ শাসন কৰিছে। কলাইগাঁৱত কিন্তু কলেজ এখন দিব নোৱাৰিলে। এইটো তেল পানীৰ নিচিনা কথা হৈ গৈছে। বিপিএফ আৰু ইউডিএফ তেল আৰু পানী একলগ হ'ব খুজিছে। এইটো হ'ব পাৰে নেকি? তেল পানী একলগ। বিপিএফৰ নেতা বা আমাৰ প্ৰাৰ্থী বিধায়ক দুৰ্গাদাস বৰডাঙৰীয়াৰ প্ৰাৰ্থী বিপিএফে 17 বছৰ শাসন কৰিছে। কলাইগাঁৱত কিন্তু কলেজ এখন দিব নোৱাৰিলে। গতিকে বিচাৰ ৰাইজৰ ওচৰত, বিচাৰ ৰাইজে কৰিব। 10 বছৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসন ভাৰ্চেছ 55 বছৰৰ কংগ্ৰেছৰ শাসন, সেইটো তুলনা ৰাইজে কৰিব। ৰাইজ এইখিনি বুদ্ধিটো ৰাইজৰ আছে। তেওঁলোকে ভাবি আছে ৰাইজৰ এইখিনি বুদ্ধিও নাই। ৰাইজে আকৌ কংগ্ৰেছক ভোট দিব, ৰাইজে আকৌ বিপিএফক ভোট দিব, ৰাইজে বিপিএফ ইউডিএফক ভোট দিব। এতিয়াতো তেল পানীৰ নিচিনা কথা হৈ গৈছে। বিপিএফ আৰু ইউডিএফ তেল আৰু পানী একলগ হ'ব খুজিছে। এইটো হ'ব পাৰে নেকি? তেল পানী একলগ। আপোনালোকে জানে, আপোনালোকে পানী বাল্টিঙত এক টোপ তেল দিলে তেলটোৰ ওপৰত উঠি থাকে, মিহলি হৈ নাযায় নহয়। তেল পানী একলগ হোৱাৰ সপোন দেখিছে। গতিকে লেটছ চি, জনতা জনাৰ্দন, জনতাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস, আস্থা, ভৰসা আছে। জনতাই পৰিপক্কতাৰে ৰাজনৈতিক সিদ্ধান্ত নিশ্চয় ল'ব। থেংক ইউ।